সত্ৰনগৰী ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ 400 বছৰীয়া পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি হাজোৰ ৰামদিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও বহাগ মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভঠেলি উৎসৱ। প্ৰায় 400 বছৰ পূৰ্বে হাজোৰ ৰামদিয়ালৈ ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মহাপুৰুষ মাধৱদেৱ। সম্পূৰ্ণ 6 মাহ ধৰ্ম প্ৰচাৰ কৰি উভতি যোৱাৰ দিনটোত মহাপুৰুষজনক গায়ন বায়নেৰে বিদায় দি ৰামদিয়াত আয়োজন কৰা হৈছিল এই উৎসৱ। তেতিয়াৰ পৰাই প্ৰজন্মৰ পাছত প্ৰজন্মই আয়োজন কৰি আহিছে ভঠেলি উৎসৱ। ৰামদিয়া অঞ্চলৰ 18খন সত্ৰৰ গোসাঁইৰ বিগ্ৰহলৈ অহা হয় ঐতিহাসিক ভঠেলি উৎসৱলৈ। তাৰ পাছত ভক্তপ্ৰাণ ৰাইজে গোসাঁইক সেৱা জনাই কামনা কৰে মংগল। আনফালে ধৰ্মীয় পৰম্পৰাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে অনুষ্ঠিত হয় বৃহৎ মেলা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে নিজৰ নিজৰ সামগ্ৰীসমূহ। এক কথাত বিহুৰ আনন্দ উল্লাসৰ মাজতো ৰামদিয়াৰ ভঠেলি উৎসৱত দেখা গ'ল পাৰ ভঙা উৎসাহ। ৰামদিয়া পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে এই ভঠেলি মেলা উদযাপন কৰি আহি থকা হৈছে। এইবেলিও 5 বহাগৰ পৰা 5, 6, 7 এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভঠেলি মেলা উদযাপন কৰিছোঁ। ৰামদিয়া অঞ্চলৰ যিহেতু সত্ৰনগৰী, এই সত্ৰনগৰী ৰামদিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহৰ ভকতবৃন্দই আহি বন্তি বজ্ৰনন কৰাৰ লগে লগে এই ভঠেলি মেলা উদ্বোধন কৰা হ'ল। যদিও এই ভঠেলি মেলাখন আমি মেলা হিচাপে পৰিচালিত কৰিছোঁ, তথাপিও এটি এটা সম্পূৰ্ণ ঐতিহ্য আছে যে মহাপুৰুষ মাধৱদেৱে 6 মাহ কাল আজিৰ পৰা প্ৰায় 450 বছৰ আগতে ইয়াত বাহাৰ পাতিছিল আৰু যেতিয়া মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ অন্তত ইয়াৰ পৰা ভটিয়াই যাবলৈ ওলাইছিল, তেতিয়া ৰামদিয়া অঞ্চলৰ ভকতবৃন্দই তেওঁক ইয়াত বিদায় দিছিল আৰু তেতিয়া ইয়াৰ পৰা যেতিয়া মেলানি মাগি গৈছিল, তেতিয়াৰ পৰা এই ভঠেলি উৎসৱটো পৰিচালিত হৈ আছে। এইটো আজিৰ পৰা প্ৰায় 400 বছৰৰ পৰা পৰম্পৰা হিচাপে চলি আহিছে। আমাৰ ৰামদিয়াৰ 18খন সত্ৰ ইয়াত আজি লগ হয়। তদুপৰি আমাৰ ৰামদিয়া অঞ্চলৰ এই যিবিলাক কুটিৰ শিল্প, বিশেষকৈ আমাৰ মৃৎশিল্প, কমাৰ শিল্প আৰু বাঁহ বেতৰ শিল্প, এই থলুৱা যিবিলাক শিল্পীসকলে হাতেৰে যিবিলাক বস্তু বনাই ইয়াত বাণিজ্য মেলা এখন হয়। ইয়াত এইবিলাক বিক্ৰী হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা ৰাইজে কুটিৰ শিল্পৰ সামগ্ৰীসমূহ বিশেষকৈ বিচাৰি আহে। বিশেষকৈ আমাৰ ৰামদিয়াৰে কমাৰ শিল্প যিবিলাক দাও, কুঠাৰ বা কটাৰী আৰু বিশেষকৈ মৃৎশিল্প যিবিলাক আছে আমাৰ দৰা কইনা, এইবিলাক পৰম্পৰা হিচাপে ইয়াতে বিক্ৰী হৈ থাকে। আমি বিভিন্ন প্ৰান্তৰ ৰাইজে সেইবিলাক ইয়াত কিনি লয় আৰু অসমৰ বাহিৰৰো বিশেষকৈ পশ্চিমবংগৰ পৰা আমাৰ যিটো থলুৱা শিল্প পাটি, এই পাটিও ইয়াত প্ৰায় নলবাৰীৰ পৰা জাপি আহে, জাপি বিক্ৰী হয় ইয়াতে। এনে বিভিন্ন সামগ্ৰী, বিশেষকৈ সৰু সুৰা সামগ্ৰীবিলাক ইয়াত গোটেইখিনি পায় আৰু সেইখিনি বছৰৰ কাৰণে কিনিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি ইয়াত সমবেত হয় আৰু ইয়াত গোটেইখিনি বস্তুৱেই সহজলভ্যভাৱে পায়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.